নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 টকা পৰ ফৰ্ম লাভ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10000 টকা পৰ কেইখনমান নতুন চৰ্তৰ বিষয়ে জনাই দিম এই কেইটা চৰ্ত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মানিব কেৱল মাত্ৰ সেই সকল মহিলাই লাভ কৰিব 10000 টকা লগতে ফৰ্ম কিমান তাৰিখে জমা দিব লাগিব এই বিষয়টো বিস্তাৰিত আপোনালোকক জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলো তো প্ৰথমে আপোনালোকক চৰ্ত কেইটাৰ বিষয়ে জনাই আছো তাৰ পিছত জনাম ফৰ্মটো কেতিয়া জমা দিব লাগিব তো চৰ্তবোৰৰ ভিতৰত প্ৰথম চৰ্তটো হল বৈধ আৰু সক্ৰিয় আধাৰ সৈতে লিংক থকা সেভিং বেংক একাউণ্ট থকা মহিলাসকল তো যিসকল মহিলাৰ এখন বৈধ একাউণ্ট আছে লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে সেই সকল মহিলাৰ বেংক একাউণ্টত কেৱল মাত্ৰ 10000 টকা সোমাব তো যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই সেই সকল মহিলাই অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব 10000 টকাকৈ নিজৰ বেংক একাউণ্টত যদি পাব বিচাৰে তাৰ পিছত 2 নম্বৰত কৈছে আত্মসহায়ক গোট ফেডাৰেচন বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলা তো যিসকল মহিলাই কোনো লোন লৈছে কিন্তু সেই লোন পৰিশোধ কৰা নাই 2021 চনৰ পূৰ্বে যদি আপোনালোকৰ আত্মসহায়ক গোটখনে লোন লৈছিল সেই লোন পৰিশোধ নকৰা হলে কিন্তু 10000 টকা নাপাব তাৰ পিছত 3 নম্বৰত কৈছে নিম্নতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত মহিলা যিসকল মহিলাই উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ লগত জড়িত সেই সকল মহিলাইহে 10000 টকা লাভ কৰিব তাৰ পিছত কোৱা হৈছে নিজৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা যিসকল মহিলাৰ ব্যৱসায়িক পৰিকল্পনা আছে চৰকাৰী টকাখিনি পোৱাৰ পিছত ব্যৱসায় কৰিব সেই সকল মহিলাই কেৱল মাত্ৰ 10000 টকা লাভ কৰিব ইয়াৰ লগতে জেনাৰেল কাষ্ট ওবিসি কাষ্ট এমওবিসি কাষ্টৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ যদি 3টা সন্তান আছে তেতিয়াহে এই 10000 টকাটো লাভ কৰিব 3টাতকৈ অধিক সন্তান থকা আত্মসহায়ক গোটৰ মহিলা কিন্তু 10000 টকা নাপাব তাৰ পিছত আৰু কোৱা হৈছে অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ যদি 4টা সন্তান আছে তেতিয়াহে 10000 টকা লাভ কৰিব 4টাতকৈ অধিক সন্তান থকা এইবোৰ কাষ্টৰ আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10000 টকা নাপাব লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3 পৰা 14 বছৰ বয়সৰ স্কুললৈ যোৱা কন্যা সন্তান আছে সেই সকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ কন্যা সন্তানটোক স্কুলত ভৰ্তি কৰি দিব লাগিব স্কুলত ভৰ্তি কৰি নিদিয়া আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10000 টকা নাপাব ইয়াতে কিন্তু স্পষ্টকৈ কোৱা হৈছে যে যদি আপোনালোকৰ কন্যা সন্তান আছে তেন্তে কন্যা সন্তানজনীক স্কুলত ভৰ্তি কৰি দিয়াটো বাধ্যতামূলক তো এইবোৰ চৰ্ত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে পূৰণ কৰিব কেৱল মাত্ৰ সেইবোৰ আত্মসহায়ক গোটৰ মহিলাসকলেহে লাভ কৰিব 10000 টকা অন্যথা টকাখিনি কিন্তু আপোনালোকে নাপাব তো এতিয়া জনাইছো ফৰ্মটো কিমান তাৰিখে জমা দিব লাগিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলে 10000 টকা পোৱাৰ ফৰ্ম লাভ কৰাৰ পিছত 1 মাহ সময় থাকিব যদি 1 মাহতো নহয় তেন্তে আকৌ 15 দিন বঢ়াই দিব তো এই কথাৰ ভিত্তিত আপোনালোকক ক'ব পাৰো যে আপোনালোকে হয়তো ফেব্ৰুৱাৰী মাহৰ শেষতেই আপোনালোকৰ নিজৰ ফৰ্মখন জমা দিব লাগিব চৰকাৰে এতিয়ালৈকে নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰা নাই যদি ডেট প্ৰকাশ কৰে লগে লগে ভিডিঅ' বনাই জনাই দিম চেনেলটো অনুগ্ৰহ কৰি